সাতত্ৰিশ নং জালুকবাৰী বিধানসভা সমষ্টিৰ মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা যি জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো পৰ্যায়ৰ আজি প্ৰথমটো দিন আৰু আজিৰ এই যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকী কেইটামান মুহূৰ্তৰ পূৰ্বে আহি উপস্থিত হৈছে আৰু বৰ্তমান সময়ত বিশাল জালুকবাৰী সমষ্টিত বিশাল জন আশীৰ্বাদ যাত্ৰা দেখিবলৈ পোৱা গৈছে য'ত হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে বিশাল আচলতে শোভাযাত্ৰা জন আশীৰ্বাদ যাত্ৰা এক অভিলেখ বুলি ক'ব লাগিব আজিৰ দিনটোত। আজি এই অঞ্চলত ঘৰত কোনোৱে মানুহ নাই, সকলোৱে ওলাই আহিছে বিজেপি দলক আশীৰ্বাদ দিবৰ বাবে। মই ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দীৰ্ঘ সময় যিহেতু আপুনি এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আছে, গতিকে এটা ঘৰুৱা হয়তো সম্বন্ধ হৈ পৰিছে প্ৰত্যেকগৰাকী কৰ্মকৰ্তা আৰু প্ৰত্যেকগৰাকী জনসাধাৰণৰ সৈতে। ইয়াত মোৰ 25 বছৰ 30 বছৰৰ সম্পৰ্ক জালুকবাৰী সমষ্টিৰ ৰাইজৰ লগত মোৰ কোনো ৰাজনৈতিক সম্বন্ধ নহয়, এটা পাৰিবাৰিক সম্পৰ্ক। আৰু ৰাইজক প্ৰচাৰ কৰাৰো প্ৰয়োজন নাই। ৰাইজে বিজেপি দলক নিজেই ভোট দিয়ে, মোকো নিজে আশীৰ্বাদ কৰে আৰু এইবাৰো অভিলেখ সংখ্যক ভোটত বিজেপি দল বিজয়ী হ'ব। ছাৰ, 2021 বৰ্ষত প্ৰায় 77% ভোট শ্বেয়াৰ লাভ কৰি আপুনি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছিল। এইবাৰ লক্ষ্যটো কেনেধৰণৰ হ'ব? মই ভাবোঁ যে এইবাৰ যোৱাবাৰতকৈ আমি আৰু বেছি ভোট পাম। যোৱাবাৰ মোৰ যিমান দূৰ মোৰ মনত আছে 78% ভোট হৈছিল, এইবাৰ আৰু বেছি ভোট হ'ব। ইয়াৰ পাছত হয়তো আপুনি যিহেতু অসমৰ বিভিন্ন প্ৰান্তত যাব লাগিব, শেষৰটো প্ৰশ্ন আগবঢ়াইছোঁ আপোনালৈ, গতিকে ইয়াৰ পাছত পুনৰ এবাৰ এনেধৰণে আহিবলৈ সুবিধা লাভ কৰিব নে কি ভাবে? অকণমান আন দুটা অঞ্চল আছে, তাতে যদি পাৰোঁ আহিব চেষ্টা কৰিম। নোৱাৰিলেও ৰাইজে ভোট দিব, ইলেকশ্যনৰ পিছত ৰাইজৰ মাজত আহিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা গৈছে জালুকবাৰী সমষ্টিত বিশাল জন আশীৰ্বাদ যাত্ৰালৈ এনেধৰণে অগ্ৰসৰ হৈছে পাণ্ডুৰ দিশে। আৰু পাছৰ যি আচলতে আনকেইটা অংশ থাকিব, আনকেইটা সমষ্টিৰ অংশ থাকিব, সেইকেইটা সমষ্টিত পুনৰ এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহিবলৈ চেষ্টা কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। 37 নং জালুকবাৰী বিধানসভা সমষ্টিৰ মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা যি জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো পৰ্যায়ৰ আজি প্ৰথমটো দিন আৰু আজিৰ এই যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকী কেইটামান মুহূৰ্তৰ পূৰ্বে আহি উপস্থিত হৈছে আৰু বৰ্তমান সময়ত বিশাল জালুকবাৰী সমষ্টিত বিশাল জন আশীৰ্বাদ যাত্ৰা দেখিবলৈ পোৱা গৈছে য'ত হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে বিশাল আচলতে শোভাযাত্ৰা জন আশীৰ্বাদ যাত্ৰা এক অভিলেখ বুলি ক'ব লাগিব আজিৰ দিনটোত। আজি এই অঞ্চলত ঘৰত কোনোৱে মানুহ নাই, সকলোৱে ওলাই আহিছে বিজেপি দলক আশীৰ্বাদ দিবৰ বাবে। মই ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দীৰ্ঘ সময় যিহেতু আপুনি এই সমষ্টিটো প্ৰতিনিধিত্ব কৰি আছে, গতিকে এটা ঘৰুৱা হয়তো সম্বন্ধ হৈ পৰিছে প্ৰত্যেকগৰাকী কৰ্মকৰ্তা আৰু প্ৰত্যেকগৰাকী জনসাধাৰণৰ সৈতে। ইয়াত মোৰ 25 বছৰ 30 বছৰৰ সম্পৰ্ক জালুকবাৰী সমষ্টিৰ ৰাইজৰ লগত মোৰ কোনো ৰাজনৈতিক সম্বন্ধ নহয়, এটা পাৰিবাৰিক সম্পৰ্ক। আৰু ৰাইজক প্ৰচাৰ কৰাৰো প্ৰয়োজন নাই। ৰাইজে বিজেপি দলক নিজেই ভোট দিয়ে, মোকো নিজে আশীৰ্বাদ কৰে আৰু এইবাৰো অভিলেখ সংখ্যক ভোটত বিজেপি দল বিজয়ী হ'ব। ছাৰ, 2021 বৰ্ষত প্ৰায় 77% ভোট শ্বেয়াৰ লাভ কৰি আপুনি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছিল। এইবাৰ লক্ষ্যটো কেনেধৰণৰ হ'ব? মই ভাবোঁ যে এইবাৰ যোৱাবাৰতকৈ আমি আৰু বেছি ভোট পাম। যোৱাবাৰ মোৰ যিমান দূৰ মোৰ মনত আছে 78% ভোট হৈছিল, এইবাৰ আৰু বেছি ভোট হ'ব। ইয়াৰ পাছত হয়তো আপুনি যিহেতু অসমৰ বিভিন্ন প্ৰান্তত যাব লাগিব, শেষৰটো প্ৰশ্ন আগবঢ়াইছোঁ আপোনালৈ, গতিকে ইয়াৰ পাছত পুনৰ এবাৰ এনেধৰণে আহিবলৈ সুবিধা লাভ কৰিব নে কি ভাবে? অকণমান আন দুটা অঞ্চল আছে, তাতে যদি পাৰোঁ আহিব চেষ্টা কৰিম। নোৱাৰিলেও ৰাইজে ভোট দিব, ইলেকশ্যনৰ পিছত ৰাইজৰ মাজত আহিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা গৈছে জালুকবাৰী সমষ্টিত বিশাল জন আশীৰ্বাদ যাত্ৰালৈ এনেধৰণে অগ্ৰসৰ হৈছে পাণ্ডুৰ দিশে। আৰু পাছৰ যি আচলতে আনকেইটা অংশ থাকিব, আনকেইটা সমষ্টিৰ অংশ থাকিব, সেইকেইটা সমষ্টিত পুনৰ এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহিবলৈ চেষ্টা কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।